ৰাজ্যৰ দিব্যাংগ লোকসকলৰ সমস্যা সমাধানৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ। অহা 20 জানুৱাৰীৰ ভিতৰত দাবী পূৰণ নহ'লে আন্দোলনৰ হুংকাৰ সদৌ অসম বিকলাংগ সন্থাৰ। দিব্যাংগ লোকসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানৰ বাবে সদৌ অসম বিকলাংগ সন্থাই চৰকাৰক কেইবাবাৰো আবেদন নিবেদন কৰাৰ পিছতো কোনো সুফল লাভ নকৰাত আজি পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে সদৌ অসম বিকলাংগ সন্থাই। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সঞ্চালকৰ জৰিয়তে মূলতঃ 4টা দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে। স্মাৰকপত্ৰত দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি বাহাল ৰখাৰ লগতে মাহিলী পেঞ্চন 1000 টকাৰ পৰিৱৰ্তে 5000 টকালৈ বৃদ্ধি কৰা, 1981 চনৰ পৰা বৰ্তমানলৈ অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা বেকলগ পদসমূহ পূৰণ কৰা আদি দাবী উত্থাপন কৰে। সদৌ অসম বিকলাংগ সন্থাৰ মুখ্য সম্পাদক ৰহিম বাদশ্বাহ আহমেদৰ নেতৃত্বত যোৱা বিকলাংগ সন্থাৰ সজাতি দলটোৱে জনায় যে যদিহে অহা 20 জানুৱাৰীৰ ভিতৰত বিকলাংগ সন্থাৰ ন্যায্য দাবীকেইটা পূৰণ নকৰে তেন্তে অহা 26 জানুৱাৰীৰ পৰা গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ব। স্মাৰকপত্ৰ প্ৰদান কাৰ্যসূচীত সদৌ অসম বিকলাংগ সন্থাৰ কাৰ্যকৰী সভাপতি দিলীপ কুমাৰ ৰয়, কামৰূপ জিলা বিকলাংগ সন্থাৰ সম্পাদক আয়ুব আলী শইকীয়া, বৰপেটা জিলা বিকলাংগ সন্থাৰ সভাপতি আলটুত আলী, প্ৰচাৰ সম্পাদক ৰাজু আলী আদি উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, পি সংবাদ। অসমত বিকলাংগসকলৰ সমস্যা আমি বিভিন্ন আন্দোলন কৰাৰ পিছত আমাক আইডেণ্টি কাৰ্ডৰ অসমৰ ব্যৱস্থা কৰিছিলে বিকলাংগসকলৰ কাৰণে। তথাপিতো অসমত প্ৰায় আজি প্ৰায় 70-75% মানুহে এতিয়াও আইডেণ্টি কাৰ্ড পোৱা নাই। আৰু যিখিনি বিকলাংগই আইডেণ্টি কাৰ্ড পাইছে, দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি পাই আহিছিলে। আজি প্ৰায় 4 বছৰ হ'ল আমাৰ দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিটো বাতিল কৰিছে, যাৰ কাৰণে লাখ লাখ বিকলাংগৰ আমাৰ যিটো পেঞ্চন আঁচনি আছিলে দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি তাৰ পৰা বঞ্চিত হৈছে আৰু বহুত অসুবিধাৰ সন্মুখীন হৈছে। আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় আমাৰ বিভাগৰ মন্ত্ৰী মহোদয় আৰু আমাৰ ডিপাৰ্টমেণ্টক আমি অসম চৰকাৰৰ বিভিন্ন বিষয়ববীয়া আৰু অসম চৰকাৰৰ বিভিন্ন বিভাগৰ মন্ত্ৰী মহোদয়ক আমি অৱগত কৰাই আহিছিলোঁ যে দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিটো ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যতে দি আহিছে। অকল একমাত্ৰ ৰাজ্য য'ত অসম, এই অসমতে বিকলাংগসকলৰ কাৰণে দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিটো বাতিল কৰিছে, যাৰ কাৰণে আমাৰ অসুবিধাৰ সন্মুখীন হৈছোঁ। অতি শীঘ্ৰে অসম চৰকাৰে আমাক এইটো বিবেচনা কৰিব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক এইটো দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিটো বাহাল ঘোষণা কৰিব লাগে আৰু 1000 টকাৰ পৰিৱৰ্তে 5000 টকালৈ বৃদ্ধি কৰিব লাগে। আৰু 1981 চনৰ পৰা বৰ্তমান পৰ্যন্ত অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা বিকলাংগ সংৰক্ষণ 4% সংৰক্ষণ বৃত্তি প্ৰায় 10,000 পোষ্ট খালী হৈ আছে। এই পদসমূহত বিকলাংগসকলক অতি শীঘ্ৰে নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে। গুৱাহাটী মাজমজিয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিকলাংগ ভাই ভনীসকলৰ কল্যাণৰ হকে তাতে আমাৰ ৰেষ্ট হাউচৰ ব্যৱস্থা কৰিব লাগে, জিৰণি ভৱন নিৰ্মাণ কৰিব লাগে। ঠিক তেনেকুৱা আমাৰ অসমৰ বিকলাংগসকলৰ কাৰণে যিবোৰ বিকলাংগ হয়তো নিবনুৱা হৈ আছে বা টকাৰ অভাৱত বিজনেছ কৰিব পৰা নাই, এখেতসকলক এককালীন 3 লাখকৈ টকা আৰ্থিক অনুদান আগবঢ়াব লাগে, যাৰ জৰিয়তে বিভিন্ন ব্যৱসায় বাণিজ্য আৰু আমাৰ ক্ষুদ্ৰ উদ্যোগ বিভিন্ন আঁচনি লৈ বিকলাংগসকল চলিব পাৰে, স্বাৱলম্বী হ'ব পাৰে। তাৰ কাৰণে আমি সদৌ অসম বিকলাংগ সন্থাৰ 23 দফীয়া দাবীৰ পৰা 4 দফীয়া দাবী আমি আজি মূল দাবী হিচাপত মাননীয় আমাৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সঞ্চালকৰ জৰিয়তে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি প্ৰেৰণ কৰিলোঁ। তাতে আমাৰ সদৌ